আমাৰ যিখিনি ইয়ংষ্টাৰ যিখিনি উঠি প্ৰজন্ম তেওঁলোকক ক্ৰীড়া ক্ষেত্ৰখনলৈ আকৰ্ষণ কৰিব লাগে, আকৰ্ষিত কৰিব লাগে, যাতে তেওঁলোকক যিকোনো খেল খেলিবলৈ মন যায়। অভিভাৱকসকলেও খেল খেলিবলৈ এৰি দিয়ে, কাৰণ আমাৰ দেখা গৈছে যে বহু যুৱ সমাজখন কেতিয়াবা বহুত বিশৃংখলতাৰ ফালে যায়গৈ, বেয়া অভ্যাস তুলি আনে। যদি ক্ৰীড়াৰ লগত জড়িত হৈ থাকে তেতিয়া সেই অভ্যাসবিলাকৰ পৰা আঁতৰি থাকে, স্বাস্থ্যও ভাল থাকে। এটা আমি সুস্থ প্ৰজন্ম আমি তৈয়াৰ কৰিব লাগে, আৰু ক্ৰীড়াই একমাত্ৰ পথ যাৰ যোগেদি আমি এই যুৱকসকলক সৎ পথেদি আগুৱাবলৈ। আৰু ইয়াত দেখা গৈছে ব্যতিক্ৰম কিছুমান কাৰ্যসূচী লোৱা হৈছে, আপোনাৰ বিভিন্ন ইভেণ্টছ লোৱা হৈছে। কি ইভেণ্টছ আছে? আমাৰ যোৱাকালিৰ পৰা কি হৈছিল, চুইমিং হৈছিল, হৈ আছে, বেডমিণ্টন হৈ আছে, শ্বুটিং, আমাৰ ৰাইফল ৰেঞ্জ আছে, তাত শ্বুটিং হৈছে, ওমেন ফুটবল, মেন্স ফুটবল, বেডমিণ্টন, চেছ কম্পিটিশ্যন এইবিলাক হৈ আছে। হয়, আৰু কিমান প্ৰতিযোগী ক'ৰ পৰা আহিছে? গোটেই অসমৰ আহিছে, প্ৰায় 1000মান প্ৰতিযোগী হৈছিল বিভিন্ন খেলত। হয়, ধন্যবাদ। দাদাৰ লগত আমি গোলাঘাটৰ লগতে অসমৰ লগতে আমি ভাৰতবৰ্ষতো প্ৰতিনিধিত্ব কৰিব পাৰোঁ সাঁতোৰত, তাৰ বাবে মই সকলোকে আহ্বান জনাইছোঁ। জিলা সাঁতোৰ সন্থাই সম্পূৰ্ণ তেওঁলোকৰ উদ্যোগত এই খেলখন অনুষ্ঠিত কৰিছে। আমাৰ 239জন খেলুৱৈ ইয়াত অংশগ্ৰহণ কৰিছে, 14খন জিলাৰ খেলুৱৈ ইয়ালৈ আহিছে। আৰু আচলতে প্ৰথম কথা এটা হৈছে যে ইমান এটা সুন্দৰ ইনফ্ৰাষ্ট্ৰাকচাৰ যি বিধায়ক মহোদয় ইয়াত বনাইছে, এইটো সঁচাকৈ আমি শলাগ লৈছোঁ অসম সাঁতোৰ সন্থাই। কাৰণ এনেকুৱা গ্ৰাম্য অঞ্চলত এনেকুৱা ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ পৰা বহুতো খেলুৱৈ ওলোৱাৰ সুবিধা আছে। যিহেতু ধনঞ্জয় জ্যোতি হাজৰিকাৰ দৰে খেলুৱৈ গোলাঘাটৰ পৰা ওলাই বৰ্তমান ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰিছে। তেওঁ ইউথ মানে ৱৰ্ল্ড যিটো চেম্পিয়নশ্বিপ চুইমিঙৰ তাতো অংশগ্ৰহণ কৰিছে। আজি কিছুদিন আগত হৈ যোৱা এছিয়ান চেম্পিয়নশ্বিপতো তেওঁ ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিছে। গতিকে গোলাঘাটত সাঁতোৰৰ আচলতে প্ৰতিভা বহুত আছে। গতিকে এইসকল প্ৰতিভাক আগবঢ়াই নিয়াত এনেকুৱা ধৰণৰ এটা চুইমিং পুলে যথেষ্ট সহায় কৰিব অনাগত দিনত। আমি চেষ্টা কৰিছোঁ আমাৰ যিবিলাক প্ৰতিভা আমাৰ অঞ্চলত আছে তেওঁলোকক এটা প্লেটফৰ্ম দিয়াৰ প্ৰয়াস কৰিছোঁ, যাতে তেওঁলোকে ভৱিষ্যত দিনত আমাৰ গোলাঘাট জিলাৰ লগতে অসমক ৰিপ্ৰেজেণ্ট কৰক, ভাৰতবৰ্ষক ৰিপ্ৰেজেণ্ট কৰক, অলিম্পিকলৈকে ওলাই যাওক। আমাৰ এয়াই কামনা আৰু এয়াই প্ৰয়াস। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।